ইতিমধ্যে বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী জয়লাভ কৰিছে আৰু তেখেতক হৰ্ষোল্লাসৰ মাজেৰে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ইয়াতে তেওঁক উলিয়াই অনা পৰিলক্ষিত হৈছে। মোৰ সৈতে আছে বিজয় প্ৰাৰ্থীগৰাকী। বাইদেউ কি ক'ব? এটা ইতিহাস ইমান দীৰ্ঘকাল হয়তো কোনো ৰাজনীতিক দলক দিয়া নাই, আপোনালোকক যিমান দিন কি ক'ব এই মুহূৰ্তত? যথেষ্ট ব্যৱধান আপুনি ব্যৱধান যথেষ্ট হৈছে, ব্যৱধানত জয়লাভ কৰিছে, যথেষ্ট ব্যৱধানত আপুনি ভাল লাগিছে আৰু ৰাইজক ধন্যবাদ। পৰিকল্পনা কি থাকিব? দীপ্তিময়ী চৌধুৰী আৰু তেখেতক এইদৰে উলিয়াই নিয়া পৰিলক্ষিত হৈছে। আৰু যিহেতু তেখেত ইয়াৰ উপ নিৰ্বাচনত জয়ী হৈছিলে আৰু এইবাৰ পুনৰবাৰ তেওঁক 5 বছৰৰ কাৰণে তেওঁক ইয়াতে জয়যুক্ত কৰিলে আৰু বঙাইগাঁৱত অগপৰ কাৰণেও এক ইতিহাস ৰচনা হ'ল, কাৰণ তেওঁলোক দীৰ্ঘকাল ইয়াতে এই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে আৰু এয়া বঙাইগাঁওবাসীৰ কাৰণে এক গৌৰৱৰ কথা ইতিমধ্যে তেওঁলোকৰ দলীয় নেতৃবৰ্গই প্ৰকাশ কৰিছে। আৰু এয়া মই সেয়া দৃশ্য দেখুৱাইছো, এইদৰে নাচি বাগি আনি যি তেওঁলোকৰ নেতা দীপ্তিময়ী চৌধুৰী তেখেতসকলক আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু আনন্দময় পৰিৱেশ। মই দৃশ্য দেখুৱাইছো আৰু এইদৰে পুষ্প সজ্জিত বাহনত উঠি তেওঁক নিজ ঘৰলৈ আদৰি নিব, দলীয় কাৰ্যালয়লৈ নিব আৰু ইয়াৰ পিছত এই বঙাইগাঁও বিশ্ববিদ্যালয়ৰ পৰা তেওঁক এই আদৰণি যাত্ৰা আৰম্ভ হ'ব আৰু এইদৰে ফলাফল ঘোষণাৰ পিছত দলীয় নেতৃবৰ্গ সমৰ্থকসকলে জয়ধ্বনি দি তেওঁক পুষ্পসজ্জিত বাহনত উঠাই ইয়াৰ পৰা তেখেতক নিজ দলীয় কাৰ্যালয় আৰু নিজ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰিছে। আনন্দ ফূৰ্তিত বিভিন্নজনে নাচিছে, আনন্দ কৰিছে, অগপ জিন্দাবাদ ধ্বনি দিছে আৰু ইয়াৰ মাজতে এইদৰে নেতাগৰাকীক আদৰণি জনোৱাৰ কাৰণে তেওঁলোক ওলাই আহিছে। যিহেতু অগপই ইয়াতে ইতিহাস ৰচনা কৰি এইবাৰ পুনৰ তেওঁলোকৰ 85 চনৰ পৰা তেওঁলোকৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰ তেওঁলোক পুনৰ জয়যুক্ত হ'ল আৰু জয়যুক্ত হোৱাৰ পিছত এইবাৰ তেওঁলোকৰ যি জয়যাত্ৰা সেয়া তেওঁলোকে সমদল কৰি তেওঁলোকৰ কাৰ্যালয়লৈ যাব আৰু নিজ ঘৰত উপস্থিত হ'ব। গতিকে বিভিন্ন প্ৰান্তৰ পৰা দলীয় নেতা কৰ্মীসকল আহিছে আৰু নেতা কৰ্মীসকলে ইয়াতে অংশ লৈছে আৰু তেওঁলোকৰ আনন্দ মনে তেওঁলোকৰ নেতাসকলে ইয়াৰে যিগৰাকী বিধায়িকাগৰাকীক ইয়াতে তেওঁক বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰিছে আৰু 85 চনৰ পৰা 8টাকৈ কাৰ্যকাল ইয়াতে ফণীভূষণ চৌধুৰী জয়যুক্ত হৈছিলে আৰু তেওঁ বৰপেটা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত উপ নিৰ্বাচন হয় আৰু দীপ্তিময়ী চৌধুৰীক ইয়াতে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয় আৰু প্ৰক্ষেপ কৰাৰ পিছত তেখেত জয়যুক্ত হৈছিল আৰু এইবাৰ পুনৰ তেওঁক 5 বছৰৰ কাৰণে বিধায়িকা হিচাপে নিৰ্বাচিত কৰা হ'ল। গতিকে হৰ্ষোল্লাস আনন্দৰ মাজেৰে এই মুহূৰ্তত অগপ নেতা কৰ্মীসকলে বঙাইগাঁৱত বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।